কালি দেখা গৈছিল 10 ঘণ্টাৰো অধিক সময় জেৰা কৰা হৈছিল এই তিনিও ছিংগাপুৰ ফেৰতক শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত আৰু নিশিতা গোস্বামীক আজি পুনৰ যিহেতু SIT-য়ে তলব কৰিছে, এতিয়াও জেৰা চলাই থকা হৈছে নে প্ৰবাল? কি তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে? কিবা খবৰ আহিছে নেকি ভিতৰৰ পৰা? সবিশেষ আপোনাৰ পৰা জানিম। নিশ্চয়কৈ পাৰ্থ কৈছিলে কালি দিনৰ ভাগত এই তিনিগৰাকী অৰ্থাৎ অমৃত প্ৰভা মহন্ত আৰু নিশিতা গোস্বামী আৰু শেখৰজ্যোতি গোস্বামী, নিশিতা গোস্বামী আৰু শেখৰজ্যোতি গোস্বামী এই তিনিগৰাকীক জেৰা চলোৱা হৈছিল। আৰু কালি যেতিয়া তেওঁলোকক জেৰা চলালে আৰু নিশাৰ ভাগত প্ৰায় 9 বজাৰ পিছত তেওঁলোকক যাবলৈ দিছিল SIT-ৰ দলটোৱে, আৰু পুনৰ তেওঁলোকক কৈছিল যে আজি অৰ্থাৎ দেওবাৰে পুনৰ তেওঁলোকে CID-ৰ কাৰ্যালয় বা SIT-ৰ সন্মুখত তেওঁলোকে পুনৰ হাজিৰ হ'ব লাগিবহি। আৰু সেইমতে তেওঁলোকে আজি প্ৰায় 10:30 বজা আৰু 11 বজাৰ ভিতৰত তেওঁলোক আহিছিল আৰু তিনিগৰাকী আহিছিল। আৰু বৰ্তমানে তিনিগৰাকী CID-ৰ কাৰ্যালয় অৰ্থাৎ SIT-ত জেৰাৰ সন্মুখীন হৈ আছে আৰু তেওঁলোকক এতিয়াও SIT-য়ে জেৰা চলাই আছে। আজিও হয়তো প্ৰায় নিশা 9 বাজিব বা 10 বাজিব তেওঁলোকক নিশাৰ ভাগলৈকে জেৰা চলাব। আৰু তেওঁলোকক আচলতে যিহেতু গোটেই ঘটনাটো সংঘটিত হোৱাৰ সময়ত বা জুবিন গাৰ্গ সেই ছিংগাপুৰত থকাৰ সময়খিনিত যিখন যেতিয়া সাগৰত সাঁতুৰি আছিল জুবিন গাৰ্গৰ সাগৰত সাঁতুৰি থকা সময়ত সেই ভিডিঅ' এটা যিটো ভিডিঅ' এটা ভাইৰেল হৈছিল, যিটো ভিডিঅ'ত শেখৰজ্যোতি গোস্বামীও আচলতে সেই সাঁতুৰি থকা দেখিবলৈ পোৱা গৈছিল। তাৰ সমান্তৰালভাৱে কেইবাখনো ফটো ভাইৰেল হৈছিল। এই ফটোকেইখনত নিশিতা গোস্বামী আৰু অমৃত প্ৰভা মহন্তকো দেখিবলৈ পোৱা গৈছিল। অৰ্থাৎ কালি গৰিমা শইকীয়া গাৰ্গে আচলতে এওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। যি মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু তাৰ সমান্তৰাল শ্যামকানু মহন্তক লৈ, আৰু সেই ছিংগাপুৰত কোন আছিল, সেই ঘটনাৰ সময়ত কোন উপস্থিত আছিলে, ছিংগাপুৰত কোন গৈছিল, সেই সন্দৰ্ভত তেওঁলোকে গৰিমা শইকীয়া গাৰ্গ আৰু পমি বৰঠাকুৰ আৰু তাৰ সমান্তৰাল মনোজ বৰঠাকুৰ অৰ্থাৎ জুবিন গাৰ্গৰ খুৰা আৰু ভগ্নী অৰ্থাৎ তাৰ সমান্তৰালভাৱে পত্নী গৰিমা শইকীয়া গাৰ্গৰ চহীৰে আচলতে CID কাৰ্যালয়ত এখন এজাহাৰ দাখিল কৰিছিল। আৰু সেই এজাহাৰৰ ভিত্তিত ইতিমধ্যেই আচলতে CID-য়ে সেই এজাহাৰখন লাভ কৰিছে আৰু সেইমতেই CID-য়ে আচলতে তদন্ত আৰম্ভ কৰিছে। পূৰ্বতে CID-য়ে সেই SIT গঠন কৰিছিল। SIT গঠন কৰাৰ পিছত তেওঁলোকে আচলতে যেনেধৰণে তদন্তখিনি প্ৰক্ৰিয়া আগবঢ়াই নিব লাগে সেই তেনেদৰে প্ৰক্ৰিয়াখিনি আগবঢ়াই নিলেও কালি যেতিয়া গৰিমা শইকীয়া গাৰ্গে আচলতে এজাহাৰখন দাখিল কৰিলে, সেই এজাহাৰখনৰ দাখিল কৰাৰ পিছতেই তেওঁলোকে অধিক তীব্ৰতৰ হৈছে তেওঁলোকৰ অভিযান বা তেওঁলোকৰ তদন্ত অধিক তীব্ৰতৰ হৈছে আৰু সেইমতে তেওঁলোকে তদন্ত চলাই আছে। আৰু এতিয়ালৈকে কিন্তু সেই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কিন্তু এতিয়ালৈকে SIT-য়ে তলব কৰা নাই বা SIT এতিয়ালৈকে যিহেতু তেওঁলোকক বিচাৰি পোৱা নাই, হয়তো বিচাৰিবলৈ চেষ্টা কৰাই নাই, তেনেধৰণৰ এটা অভিযোগ উত্থাপন হৈছে। কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ফেচবুক লাইভত এটা মন্তব্য আগবঢ়াইছিল যে তেওঁলোকক 10 দিনৰ সময়সীমা বান্ধি দিছিলে। অৰ্থাৎ তেওঁলোকে 6 অক্টোবৰত SIT-ৰ সন্মুখত হাজিৰ হ'ব লাগিব। সিদ্ধাৰ্থ শৰ্মাই হওক, শ্যামকানু মহন্তই হওক বা যিসকল ছিংগাপুৰত থকা যিসকল প্ৰৱাসী অসমীয়া আছিল, সেই প্ৰৱাসী অসমীয়াসকলক 6 অক্টোবৰত অৰ্থাৎ 10 দিনৰ সময়সীমা বান্ধি দিছিল। তেওঁলোকে 6 অক্টোবৰত আহি SIT-ৰ সন্মুখত হাজিৰ হ'ব লাগিব, সেই কথাখিনি মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভৰ জৰিয়তে কৈছিল। কিন্তু মুখ্যমন্ত্ৰীগৰাকী সেই মন্তব্যটো দিয়াৰ পিছতে ফেচবুক লাইভত সেই কথাখিনি কোৱাৰ পিছতে কিন্তু এক প্ৰকাৰেই গোটেই অসমবাসীয়ে জাঙিৰ খাই উঠিছে। কিয় অভিযুক্তক আচলতে 10 দিনৰ সময়সীমা কিয় দিব লগা হ'ল, কিয় 10 দিনৰ সময়সীমা বান্ধি দিব লগা হ'ল, তাৰ সমান্তৰালভাৱে 6 অক্টোবৰলৈ কিয় ৰ'ব লগা হ'ল, সেই কথাখিনি অসমবাসীয়ে প্ৰশ্ন কৰিছে। প্ৰতিটো দল সংগঠনে প্ৰশ্ন কৰিছে যে মূল অভিযুক্ত যি দুগৰাকী সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত, এই দুগৰাকীক ইতিমধ্যে অসমৰ জনতাৰ যিখন আদালত, সেই আদালতত কিন্তু এই দুগৰাকীক ইতিমধ্যে দোষী সাব্যস্ত কৰিছে। প্ৰতিগৰাকী এওঁলোকে যে মূল অভিযুক্ত সেই কথাখিনি প্ৰতিগৰাকী লোকেই ক'ব বিচাৰে। তাৰপিছতো তেওঁলোকক আৰু 10 দিনৰ সময়সীমা কিয় দিব লগা হ'ল, তাক লৈ কিন্তু বহুতে প্ৰশ্ন কৰিছে। তাৰ সমান্তৰালভাৱে এই তিনিগৰাকী, এই শেখৰজ্যোতি গোস্বামী, নিশিতা গোস্বামী আৰু অমৃত প্ৰভা মহন্তকো কিন্তু জেৰা চলাই আছে। আজিও যে নিশাৰ ভাগলৈকে তেওঁলোকক জেৰাৰ সন্মুখীন হ'ব লাগিব, সেইটো কিন্তু এক প্ৰকাৰে নিশ্চিত। পাৰ্থ, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰবাল সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।